হৰভোগৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰিদম গোষ্ঠীৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মা সোঁৱৰণী নাট সমাৰোহ। হৰভোগৰ গান্ধী ভৱন প্ৰাংগণত 12 আৰু 13 ছেপ্টেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে চলি আছে ব্ৰজনাথ শৰ্মা সোঁৱৰণী নাট সমাৰোহ। আৰু 12 ছেপ্টেম্বৰৰ প্ৰথম দিনৰ কাৰ্যসূচীত পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, ব্ৰজনাথ শৰ্মাৰ মূৰ্তিত মাল্যাৰ্পণ, ৰিদম গোষ্ঠীৰ দ্বাৰা বাটৰ নাট প্ৰদৰ্শন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইত্যাদি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হয়। আৰু সন্ধিয়া নাট সমাৰোহৰ মঞ্চ উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী গৰিমা শইকীয়া গাৰ্গে। আৰু লগতে উপস্থিত থাকে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। আৰু এইবাৰৰ নাট সমাৰোহৰ মঞ্চত প্ৰথমেই মঞ্চস্থ হয় ৰিদম গোষ্ঠীৰ নাটক কোন লাটুম কি কয়। আৰু এই শিশু নাটকখনৰ পৰিকল্পনা আৰু পৰিচালনা ভৰত চুতীয়া আৰু নীলোৎপল ডেকাৰ আছিলে। আৰু তাৰ পিছতেই গুৱাহাটীৰ অভিনয় গোষ্ঠীৰ দ্বাৰা মঞ্চস্থ কৰা হয় দুৰ্গেশ্বৰ বৰঠাকুৰ ৰচিত আৰু সঞ্জীৱ বুঢ়া গোহাঁই পৰিচালিত নাটক কিডনেপ। মইতো ভাল পাওঁ। মইতো ভাল পাওঁ। কথা ভাবিও কি হ'ল তোমাৰ কান্দিছ কি হ'ল তোৰ? হৰভোগত যি চতুৰ্দশ বাৰ্ষিক সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণী নাট সমাৰোহ চলি আছে, ইয়াৰ আজি প্ৰথম দিনৰ সামৰণি পৰিল। আৰু ইয়াত আছে আমাৰ অসমৰ সকলোৰে চিনাকি সাংস্কৃতিক কৰ্মী গৰিমা শইকীয়া গাৰ্গ। আজি যি অনুষ্ঠানত আপুনি থাকিলে বা আপোনালোকৰ নাটক লৈ আহিলে, সমগ্ৰ অনুষ্ঠানটো সম্পৰ্কে আপুনি কি ক'ব? প্ৰথমতে মই ৰিদমৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ আমাক এইখিনি সুযোগ দিয়াৰ কাৰণে আৰু আমাক মঞ্চখন দিয়াৰ বাবে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে, আমাৰ শিক্ষাৰ্থীসকলে এইটো এটা বহুত ডাঙৰ এটা সুযোগ পালে। আৰু এইখন মঞ্চ পোৱাটো এই চতুৰ্দশ বৰ্ষৰ বাবে ৰিদমে নাট সমাৰোহখন অনুষ্ঠিত কৰিছে। আৰু শ্ৰদ্ধাৰ ব্ৰজনাথ শৰ্মাদেৱৰ যি তেওঁৰ বাট কটীয়া তেওঁ হৈ আছিল, সেই বাটেৰে তেওঁলোকে অনুসৰণ কৰি আগবাঢ়িছে। সকল ৰাইজৰ সহযোগ লৈয়ে সমাৰোহখন সদায় তেওঁলোকে অনুষ্ঠিত কৰি আহিছে। গতিকে বহুত ডাঙৰ স্পনচৰশ্বিপো নাই ইয়াত, তেনেকুৱা ধৰণৰ ডাঙৰ কোনো ধৰণৰ উদ্যোক্তা বুলি ক'বলৈ নাই, মানে যিটো আৰ্থিকভাৱে উদ্যোক্তা হয় মই সেইটো কথা কৈছোঁ। কিন্তু তথাপিতো সমগ্ৰ ৰাইজৰ সঁহাৰিতে এই সমাৰোহটো চলি গৈ আছে। গতিকে তেওঁলোকে এখন নাট আন্দোলনেই আৰম্ভ কৰিছে আৰু এই আন্দোলন অব্যাহত থাকক। আৰু ইয়াৰ দ্বাৰা নতুন প্ৰজন্মক তেওঁলোকে যিটো বাট দেখুৱাইছে আৰু ভৱিষ্যতৰ এখন সুন্দৰ পৃথিৱী গঢ়িবলৈ, এখন সুস্থ সমাজৰ কাৰণে মই ভাবোঁ কলাতকৈ তাত ভাল দিশ একো হ'ব নোৱাৰে। গতিকে সেই কলাৰ বাটেৰে যে সকলোৰে মানসিক, তেওঁলোকৰ শাৰীৰিক হওক, মানসিক হওক, তেওঁলোকৰ বৌদ্ধিক হওক, তেওঁলোকৰ ব্যক্তিত্ব বিকাশৰ কাৰণে আগবঢ়াই লৈ গৈছে নতুন প্ৰজন্মটো, সেইটো এটা সঁচাকৈ শলাগিবলগীয়া কথা। আৰু আমি সদায় সেই বাটেৰে আমিও যাবলৈ চেষ্টা কৰিছোঁ। আমাৰো এটা সৰু প্ৰতিষ্ঠান আছে। গতিকে এই নাট্য আন্দোলনখনত আমি সকলোৱে একে বাটে আমি বাট বুলিম। আৰু ৰিদমলৈ পুনৰবাৰ শুভকামনা জনাইছোঁ আৰু এই আন্দোলন অব্যাহত থাকক তাকে কৈছোঁ। আমাৰ নিউজ টাইম 3ৰ ফালৰ পৰা গৰিমা শইকীয়া গাৰ্গ তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ, কাৰণ তেখেতে বহুত ব্যস্ততাৰ মাজতো আমাৰ হৰভোগত আহিলে, ৰিদমৰ দ্বাৰা আয়োজিত অনুষ্ঠানত অংশ ল'লে, লগতে নাটক প্ৰদৰ্শন কৰালে। গতিকে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ লগত আছে ডৰথী ভৰদ্বাজ। তেখেত আচলতে হৰভোগৰে বাসিন্দা হয় আৰু অসমৰ এগৰাকী সম্ভাৱনাময় অভিনেত্ৰী। গতিকে ডৰথী, কি ক'ব আজি যি ৰিদমে অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মা সোঁৱৰণী নাট সমাৰোহ আয়োজন কৰিছে এই সম্পৰ্কত? প্ৰথমতে খুব ভাল লাগিছে, কিয়নো মই নাটকৰ পৰাই আচলতে মোৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এনেকুৱা এটা অনুষ্ঠান, ইমান বাহিৰৰ পৰা বেলেগ বেলেগ ঠাইৰ পৰা নাটক আহিছে, সেইটো আমাৰ মানে হৰভোগবাসীৰ কাৰণে বহুত ভাল কথা। কিয়নো আমি বিশেষকৈ আমি বেলেগ ধৰণৰ মাধ্যমত আমি নাটক উপভোগ কৰি থাকোঁ, কিন্তু এনেকুৱা ধৰণৰ নাটক খুব কমেই উপভোগ কৰা হয়। আমিও বছৰত
কেতিয়াবা এখন কৰা হয়। গতিকে এনেকৈ যদি আমি যিকোনো এটা অনুষ্ঠান পাতি যদি এনেকৈ 4খন 5খন নাটক উপভোগ কৰিব পাৰোঁ বা আমি বেলেগক দেখাব পাৰোঁ, সেইটো আমাৰ কাৰণে মানে বহুত সৌভাগ্যৰ কথা বুলি মই ভাবোঁ। আৰু মোৰ খুবেই আনন্দিত এনেকুৱা এটা অনুষ্ঠান হয়, আৰু আশা কৰোঁ প্ৰত্যেক বছৰে এনেকুৱা এটা অনুষ্ঠান হৈ থাকক। সেয়াই আমি দৰাৰ্থী ভৰদ্বাজ তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলেও বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতৰ ভাল হওক, আকৌ আগবাঢ়ি যাওক। ধন্যবাদ।